আপুনিও মৰিব ময়ো মৰিম কিয় কৈছো শুনক তাৰ প্ৰমাণ হিচাপে মই আপোনাক দি আছো যে মই আপুনিও মৰিব আপোনালোকৰ পৰিয়ালো মৰিব ময়ো মৰিম মোৰ পৰিয়ালো মৰিব আমাৰ গাঁৱৰ সকলো মৰিব লখিমপুৰ ধেমাজি মাজুলী শেষ হৈ যাব তাৰ প্ৰমাণ কি চাওক এই মাইকখন দেখিছে এইখন হৈছে জম অহাৰ আগজাননী লগতে এইটো সিগনেল এটা ৰঙা লাইট আছে এইটো লাইট জ্বলাই আহিব আৰু এই হৰণকেইটা যে দেখিছে মাইককেইটা যে দেখিছে উইথ সোলাৰ এইখিনি হৈছে আপোনাৰ জম অহাৰ আগজাননী কিয় কৈছো মই জম অহাৰ আগজাননী এখন হৈছে চাইৰেন বজায় য'ত NSPC যদি কিবা কাৰণত পানী আৰে সেইটো চাইৰেন বজায় এতিয়া আপুনি ভাবিব চাগে NSPC পানী আৰে এইটো সতৰ্ক কথা কিন্তু মই জম ৰজা বুলি কিয় কৈছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব তেতিয়াহে এই আপুনি লাভান্বিত হ'ব এইটো হৈছে গৰা এই গৰাটোৰ পৰা পানী উঠিবলৈ প্ৰায় 1 ফুট বাকী আছিলে যদি গোটেই কেইখন গেট খুলিলে হ'লে তেতিয়াহ'লে পানী 100% আমাৰ গাঁও এলেকাত সোমালে হ'লে আৰু যিখন গাঁও আমাৰ NSPCৰ পৰা অনলি 7 কিলোমিটাৰ দূৰ সেই পাহাৰটো আপোনালোকে যে দেখি আছে আজি ডাৱৰ আছে ডাৱৰ থকাৰ কাৰণে গোটেইখিনি ক্লিয়াৰকৈ ওলোৱা নাই সেই পাহাৰৰ সেই ডাঙৰ পাহাৰটো মোৰ আঙুলি মূৰৰ যিটো পাহাৰ দেখাইছে সেই পাহাৰৰ আধালৈকে ডেমটো আছে এতিয়া আমি এইটো কাৰণে বেছি ভয় খাবলগীয়া হৈছে যে ৰঙা নদীৰ কাহিনীখিনি বা নাজিৰাৰ কাহিনীখিনি সেই নেপালী খুঁটিৰ কাহিনীবোৰে আমাক এতিয়া ভয় খুৱাই মাৰিছে কাৰণ কেলে সোৱণশিৰি তাতকৈ বহু গুণ ওপৰৰ NSPC বহুত গুণ ওপৰৰ এটা ডেম কাৰণ সেই পাহাৰৰ আধালৈকে ডেম আছে সেই আধালৈকে ডেম থকা তাৰ পৰা যদি পানী আহে ইয়াত কমচে কম 50 ফুট 40 ফুট উচ্চতাত পানী আহিব আৰু প্ৰথম অনিষ্ট হ'ব আমাৰ সেই সোণাপুৰ গাঁওখন এইখনেই হৈছে আমাৰ গাঁও ইয়াত চবচে সাংঘাতিক অনিষ্ট হ'ব এতিয়া আপোনালোকে নাজিৰাত গৈ পিনি চৰাইদেউত গৈ পিনি যোৰহাটত গৈ পিনি আপোনালোকে সাহায্য দিছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষতিপূৰণ দিছে তেতিয়া আমাৰ সকলোতকৈ দুখৰ বিষয় হ'ব কি ক্ষতিপূৰণ ল'বলৈ এই এলেকাত মানুহেই নাথাকিব ক্ষতিপূৰণ দিব মই বুজি পাইছোঁ কিন্তু ক্ষতিপূৰণ ল'বলৈ এই এলেকাত মানুহেই নাথাকিব তাতকৈ ডাঙৰ কথা হ'ল কি নৰ্থ ইষ্টখন ৰেড জ'নত পৰি আছে ভূমিকম্পৰ কাৰণে ভূমিকম্পটো এনেকৈ নহয় যে ডেমটোৰ ওচৰত নহওঁ আমি বেলেগত হ'ম তেনেকুৱাটো নহয় ডেমৰ ওচৰত যদি ভূমিকম্প হয় কিবা কাৰণত ডেম নাভাঙে মই মানি লৈছোঁ ডেমটো বহুত সক্ৰিয় ডেমটো নাভাঙে কিন্তু কিবা কাৰণত যদি পাহাৰো যদি খহে কিমান পানী আহিব পাৰে আপোনালোকে ক'ৰ ইমান হিচাপ কৰিব গন্তি কৰি শেষ কৰিব নোৱাৰা জলৰাশি আগফালে জমা হৈ আছে তাৰ আগফালে ইমান টন খৰি জমা হৈ আছে যিখিনি প্ৰেছাৰ হয়তো সহ্য কৰিব নোৱাৰি পাহাৰ ভাঙি অহা চান্স আছে যিটো গৱেষক দলে NSPCটো ইয়াত হ'ব নোৱাৰে বুলি আমি কৈছে বুলি আমি গম পাওঁ তথাপিও চৰকাৰে নিজৰ মনমৰ্জিমতে ডেমটো বনালে উন্নতিৰ কাৰণে কৰক একো কথা নাই কিন্তু ভাঙিলে যিখিনি ক্ষতি হ'ব পাৰে তাৰ কাৰণে আমাক ছেফটিটো আমাক দিয়ক আমি নৈপৰীয়া মানুহ হিচাপে আৰু নৈপৰীয়া মানুহক মই এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ আপুনি কংগ্ৰেছ বুলি নাচায় BJP বুলি নাচায় আপুনি পুলিচ বুলি নাচায় ডক্টৰ বুলি নাচায় যিয়ে নহওক আপুনি যদি আপুনি টাউনত থাকে বুলি নাচায় গাঁৱৰ বুলি নাচায় আপোনাক মহতিয়াই লৈ যাব গতিকে আপোনালোকে ভিডিঅ'টো মই ভাবোঁ শ্বেয়াৰ কৰিলেহে ফলপ্ৰসূ হ'ব বুলি মই ভাবোঁ কাৰণ আমি নদী পাৰৰ মানুহ আমি ভুক্তভোগী আমি জানো কিমানখন গেট খুলিলে কিমান টাইমত পানী কিমান ওপৰলৈকে উঠে নৰ্মেলি সাধাৰণতে গেট খুলিলে আমাৰ এই মই যিটো গৰাত থিয় হৈ আছোঁ এতিয়া ইমান তলত আপোনালোকে পানীখিনি দেখিছে এইখিনি প্ৰায় 1 ফুট গৰা উঠিবলৈ বাকী থাকে গতিকে গোটেইকেইখন গেট যদি কিবা কাৰণত খুলি দিয়ে বা কিবা কাৰণত যদি আগফালে ডাৱৰ বিস্ফোৰণ হয় তেতিয়াহ'লে ধেমাজি লখিমপুৰ সম্পূৰ্ণ নিশেষ হৈ যাব বুলি ধৰক সাধাৰণ কয়লাৰ খনিৰ পানী ভাঙি আহিয়ে আজি যোৰহাট শিৱসাগৰ ধ্বংস কৰি দিছে তেতিয়াহ'লে এইটো আমি দেখি থকা জ্বলা বোমাটো যদি কিবা কাৰণত বিস্ফোৰণ ঘটিবলৈ হয় তেতিয়াহ'লে ইয়াত আপোনাক পুলিচ প্ৰশাসন চৰকাৰ একোৱেই নাবাচিব আপুনি কোন পক্ষৰ মানুহ সেইবিলাক ইয়াত একো চালি জাৰি নাচাব গতিকে মহতিয়াই লৈ যোৱাটো খাটাং তাৰমানে এতিয়া কথাটো এতিয়া ইয়াত চাইৰেন বাজে মই যিটো অলপ আগত আপোনালোকক দেখাইছিলোঁ মাইকখনৰ কথাটো হৰণ জমদূতৰ কথা যে কৈছিলোঁ সেই মাইকখন বাজে কি কাৰণে সতৰ্কৰ কাৰণে খুব সুন্দৰ কথা তাত গেটত ছুইচ দবোৱাৰ লগে লগে পানী খোলাৰ লগে লগে ইয়াত চাইৰেন বাজে কিন্তু চাইৰেন বাজিলেই যেনিবা চাইৰেন বজোৱাৰ কাৰণে আমাৰ অনিষ্ট হৈছে বুলি মই অনুভৱ কৰোঁ কেলৈ অনুভৱ কৰোঁ নদীৰ তলত যিখিনি মানুহ থাকে সেইখিনি আপোনাৰ চাইৰেন বজাৰ লগে লগে ওপৰলৈ উঠি আহিব কিন্তু যদি নদীৰ গৰাৰ ওপৰত পানী উঠে তেতিয়া আমি ক'লৈ যাম চাইৰেন বাজিলেই যেনিবা ক'লৈ যাম দৌৰিটো পলাব নোৱাৰোঁ সেইটো যিটো ডেম বনাইছে দৌৰি পলাই ক'লৈ যাম খুব হ'লে ধেমাজি টাউনলৈকে যাম লখিমপুৰ টাউনলৈকে যাম মাজুলীলৈকে যাম ধেমাজি মাজুলী লখিমপুৰ ডিষ্ট্ৰিক্ট সম্পূৰ্ণ শেষ হৈ যাব ধ্বংস হৈ যাব সেয়েহে যদি আপুনি নদী কাষৰীয়াৰ মানুহ হয় তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো ইমানকৈ যাতে শ্বেয়াৰ কৰক যাতে চৰকাৰী বিষয়াই গম পাওক যে আমাক নদী কিনাৰেদি এটা মাথাউৰিৰ প্ৰয়োজন হৈছে আৰু মাথাউৰিটো খুব বেছি দীঘল নহয় NSPCৰ পৰা ব্ৰহ্মপুত্ৰলৈকে অনলি 85 কিলোমিটাৰ হ'ব পাৰে খুব বেছি হ'লে দুই পাৰে মিলালে 160 170 হ'ব
কাৰণ আজি শদিয়াৰ পৰা ধুবুৰীলৈকে যদি ব্ৰহ্মপুত্ৰৰ দুইপাৰে মাথাউৰি মাৰিব পাৰিছে, তেতিয়াহ'লে সোৱণশিৰিত মাথাউৰি দিয়াটো একো ডাঙৰ কথা নহয়। আৰু মাথাউৰিৰ কাৰণে বহুত দূৰৰ পৰা শিল বালি আনিব দৰকাৰ নাই, নদীৰ পৰাই খানি ওপৰতে দিব পাৰিব। গতিকে আমাক এতিয়া চাওক, এতিয়া বাহিৰৰ ৰাজ্যত কাম কৰি অহাৰ হিচাপত, আমাৰ অভিজ্ঞ হিচাপত আমি কওঁ যে ছেফটি ফাৰ্ষ্ট। আজি বিল্ডিং এটাও যদি তাত বনায়, তাত প্ৰথমতে ছেফটিটো চায়, ছেফটিৰ কাৰণে এটা বেলেগকৈ ডিপাৰ্টমেণ্ট ৰাখে। কিন্তু আমাৰ আজি অখিল গগৈ ডাঙৰীয়াই ইমান প্ৰটেক্ট কৰি ৰাখিব নোৱাৰিলে একো কথা নাই, উন্নতিৰ কাৰণে কিবা এটা বস্তু আমাক লাগে। কিন্তু এতিয়া ডেমটো যে বনাই আছে, ডেমটো বনোৱাৰ পিছত এই নামনিৰ মানুহখিনিৰ কি অসুবিধা হ'ব পাৰে, তাৰ কাৰণে ছেফটি যিটো হ'ব লাগিছিলে সেই ছেফটিটো আমি পোৱা নাই। আজি আমাক লাইফ জেকেট এটা ব্যৱস্থা কৰা নাই। যদি কিবা কাৰণত পানী আহে, লাইফ জেকেট আমি ক'ত পাম? লাইফ জেকেট এটা ব্যৱস্থা নাই। কাৰণ কেলৈ, পানী অহা বহুত সময়ত মানুহ মৰাৰ পিছতহে আজি SDRF NDRF আহি উদ্ধাৰ অভিযান আৰম্ভ কৰে, কাৰণ তেতিয়ালৈকেতো মানুহ মৰি শেষেই হ'ব। সেয়েহে এতিয়া কি ক'ব বিচাৰিছোঁ, ডেমৰ কাষেদি কমেও 40-50 ফুট উচ্চতাৰ যদি এটা মাথাউৰি দিয়ে আৰু প্ৰত্যেকৰ ঘৰে ঘৰে যদি এটা লাইফ জেকেট দিয়ে, ডেম আমি বন্ধ কৰিব কোৱা নাই। যদি দিয়ে, সেইকেইটা দিলে আমাৰ সোৱণশিৰি পৰিয়াৰ, ধেমাজি, লখিমপুৰ, মাজুলী মানুহৰ কাৰণে বহুত উপকৃত হ'ব। কাৰণ ডেম চলি থাকক, একো কথা নাই। তেতিয়া চাইৰেন বাজিলেও নদীৰ তলত থকা মানুহখিনি মাথাউৰিৰ ওপৰলৈ উঠি আহিব, তেতিয়া বাচি যাব। সাধাৰণ নাগৰিক হিচাপে আমি অকল অসমৰ মানুহে সকলো অকল সংগঠনবিলাকেই হওক বা যিয়ে নহওক, আমি অকল আন্দোলন কৰিহে বস্তু ল'ব লাগিব নেকি? আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰোঁ, চৰকাৰী পক্ষক অনুৰোধ কৰিব বিচাৰোঁ যে সকলো বস্তু আন্দোলন কৰিয়ে যে আমি ল'ব লাগিব তেনেকুৱা নহয়। আপোনালোকে নিজে চালি জাৰি চাই সোৱণশিৰিৰ দুয়োপাৰে যদি দুটা মাথাউৰি আপোনালোকে নিৰ্মাণ কৰি দিয়ে, আমি সোৱণশিৰি পৰিয়া হিচাপে, ধেমাজিবাসী হিচাপে, লখিমপুৰবাসী হিচাপে, মাজুলীবাসী হিচাপে আমি নথৈ আনন্দিত হ'ম। আৰু আনন্দৰ উপৰিও এইটো খুব হ'বলগীয়া এটা বস্তু, কাৰণ এইটো এটা জ্বলন্ত উদাহৰণ আমাৰ সন্মুখত অলৰেডি আছেই। আপোনালোকে ভাবোঁ এইখিনি ব্যৱস্থা গ্ৰহণ কৰিব। আৰু মই গোটেই জনসাধাৰণক, 3খন জিলাৰ জনসাধাৰণক আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰোঁ। যদি শ্বেয়াৰ নকৰে, তেতিয়াহ'লে এইটো গালু বালু শোলাকটিৰ তাল। আৰু লগতে কথাটো কি হয়, NSPCৰ ওচৰতে এখন এয়াৰফিল্ড আছে। এয়াৰফিল্ডখনৰ পৰা আমাৰ ঘৰৰ দূৰত্ব প্ৰায় 7-8 কিলোমিটাৰ হ'ব, সেইডোখৰতে আছে। আৰু ইয়াৰ পৰা বৰদলনি দূৰ আপোনাৰ 20 কিলোমিটাৰ দূৰ। তাত যদি কিবা কাৰণত ট্ৰেইনিং ফিল্ডত বম পেলায়, শব্দৰ কাৰণে আমাৰ বিল্ডিং পৰ্যন্ত হিলি যায় বৰদলনি 20 কিলোমিটাৰ দূৰলৈকে। গতিকে তাৰ পৰা 1 কিলোমিটাৰ দূৰত বা 1.5 কিলোমিটাৰ দূৰত NSPC অৱস্থিত। তাত কিমান এটা কম্পন সৃষ্টি হ'ব, তেতিয়াহ'লে আপোনালোকে অনুমান কৰক। 20 কিলোমিটাৰ য'ত বিল্ডিং হিলি যায়, আমি 8 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰত আছোঁ, তাত আমাৰ ৱালবোৰ ফাটিবলৈ আৰম্ভ কৰিছে তাৰ বম্বিং হোৱাৰ কাৰণে। ঠিক তেনেকৈ NSPC তাৰ পৰা 1.5 কিলোমিটাৰ দূৰ, তেতিয়াহ'লে কিমান কম্পনৰ সৃষ্টি হ'ব, তেতিয়াহ'লে আপোনালোকে অনুমান কৰক। সেয়েহে মই সকলোকে সোৱণশিৰি পৰিয়াৰ ৰাইজক অনুৰোধ কৰোঁ, আমি উন্নতিও কৰিব লাগিব, আমি জীয়াইও থাকিব লাগিব। যদি অসম চৰকাৰে ভাবিছে যে ধেমাজি, লখিমপুৰ, মাজুলীক সংহাৰ কৰি এখন অভয়াৰণ্য সৃষ্টি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে কৰক, একো আমাৰ অসুবিধা নাই। কিন্তু যদি তেনেকৈ ভবা নাই, তেতিয়াহ'লে আমাক দুই কাষে প্ৰায় 40-50 ফুট উচ্চতাৰ এটা মাথাউৰি আমাৰ প্ৰয়োজন হৈছে দুইপাৰে। আৰু লগতে প্ৰত্যেক ঘৰত লাইফ জেকেট এটা ব্যৱস্থা কৰক। কিবা কাৰণত যদি মাথাউৰি ভাঙে, লাইফ জেকেটটো পিন্ধি বাচিব পাৰে। এতিয়া নাজিৰাত গৈ মানুহে সহায় কৰিছে, হয় কোনোবা এখন গাঁও উৰি গৈছে, তাত গৈ মানুহ বিচাৰি পোৱা নাই কোনোবা এখন গাঁও। কিন্তু আমাৰ ইয়াত যদি এইটো কিবা কাৰণত বিস্ফোৰণ ঘটিবলৈ হয় বা পাহাৰ ভাঙিবলৈ হয় বা গোটেইকেইখন গেট খুলিবলৈ হয়, তেতিয়াহ'লে সাহায্য দিবলৈ মানুহ থাকিব, কিন্তু সাহায্য ল'বলৈ মানুহ ইয়াত নাথাকিব। গতিকে আপুনি যদি মোৰ ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে মৃত্যু হোৱাৰ আগে আগে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাতে গম পায়, চৰকাৰী পক্ষই যাতে গম পায় যে সোৱণশিৰি পৰিয়াৰ ৰাইজক এটা মাথাউৰিৰ প্ৰয়োজন আছে, নহ'লে ইয়াত ভীষণ পৰিস্থিতিৰ সৃষ্টি হ'ব। এইফালে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, নেপালী খুঁটিৰ এই অঞ্চলটোলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি আহিছে। আৰু তেওঁ ইতিমধ্যে বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময় কৰিছে। আৰু অভিযোগ উত্থাপন হৈছে, এতিয়ালৈকে যিসকল ভুক্তভোগী পৰিয়াল, সকলোৱে ভুক্তভোগী, কিন্তু আটাইতকৈ বেছি ভুক্তভোগী বুলি আমি কৈছোঁ যিসকল বানাক্ৰান্তই নিজৰ পৰিয়ালৰ মানুহক হেৰুৱাইছে, নিজৰ পত্নীক কোনোবাই হেৰুৱাইছে, কোনোবাই নিজৰ সন্তানক হেৰুৱাইছে। সেই আচলতে আটাইতকৈ দুৰ্ভগীয়া পৰিয়ালৰ কাষলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অহা নাই। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, এইফালে দাদা বহি আছে, তেওঁ এটা কথা কৈ আছে যে
মুখ্যমন্ত্ৰী যদি আহিছে তেতিয়াহ'লে স্পটত আহিব লাগে। স্পটত নহাকৈ যিবিলাক এওঁলোকতকৈ আচলতে কম ক্ষতি হৈছে তেওঁলোকৰ লগত কথা পাতিছে, সেইটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। এই দাদা বহি আছে, পানিকা দাই ইতিমধ্যে তেওঁৰ পত্নীক হেৰুৱাইছে, তেওঁৰ এগৰাকী কন্যা দেৱিকা পানিকা, ৰাধিকা পানিকা ইতিমধ্যে নিখোজ হৈ আছে, তেওঁক বিচাৰি থকা হৈছে, এতিয়াও সন্ধান ওলোৱা নাই। ৰাধিকা পানিকাৰ সন্ধান এই মুহূৰ্তলৈকে ওলোৱা নাই। আৰু দেউতাকে সদায় দেউতাকে আচলতে ৰাধিকা পানিকাক অনুসন্ধান কৰি আছে, বিচাৰি আছে, তেওঁ চাৰিওফালে বিচাৰিছে, কিন্তু এই মুহূৰ্তলৈকে উদ্ধাৰ হোৱা নাই ৰাধিকা পানিকাৰ মৃতদেহ। আৰু আপোনালোকে দেখিব, আজি আমি এই নেপালী খুঁটিলৈ আহি থাকোঁতে সেই যে আপোনালোকে লক্ষ্য কৰিছে, এই যি আচলতে জাবৰ দম বুলি ক'লে ইয়াত গছ গছনি আৰু আপোনাৰ নাগালেণ্ডৰ পৰা অহা বাঁহবিলাক দেখিব, শুকান বাঁহ আৰু ডাঙৰ ডাঙৰ গছো আমি লক্ষ্য কৰিছোঁ। এই গছ গছনিৰ যি পাহাৰৰ নিচিনা দম হৈ আছে ইয়াতে, এনেকুৱা জাবৰৰ দমত কিছুমান ডেড বডি পৰি থাকিব পাৰে বুলি ইয়াৰ যিসকল স্থানীয় লোক, যিসকলে নিজৰ পৰিয়ালক হেৰুৱাইছে, নিজৰ আত্মীয়ক হেৰুৱাইছে, তেওঁলোকে সংবাদ মাধ্যমত সদায় কৈ থকা আমি শুনি আছিলোঁ। আৰু আজি নেপালী খুঁটিলৈ আহি থকা অৱস্থাত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, এই অঞ্চলবিলাক লক্ষ্য কৰক, আপোনালোকে কেনেকুৱা ধৰণে বানপানীয়ে তাণ্ডৱ চলালে আপোনালোকে লক্ষ্য কৰক। ঘৰসমূহ চেদেলি ভেদেলি হৈ পৰি আছে, আপোনালোকে চাওক। আৰু সেই যে আপোনালোকে দূৰত লক্ষ্য কৰিছে, মই জুম কৰি দেখুৱাম, সেই যে দূৰত আপোনালোকে লক্ষ্য কৰিছে, সেই জাবৰৰ দমৰ মাজত সেই মানুহজন আপোনালোকে দেখা পাইছে, সেই মানুহজন থিয় হোৱা যিটো জাবৰৰ দম, সেই জাবৰৰ দমত এগৰাকী মৃতদেহ উদ্ধাৰ হৈছে খন্তেক সময়ৰ আগতে। আৰু আমি সেই মৃতদেহটো প্ৰথমতে দেখা পালোঁ, ইয়াৰ স্থানীয় লোক কিছুমান আছিলে। আৰু আপোনালোকক এটা কথা ক'ম, সেইফালে আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সভা পাতি আছে, আৰু এঘণ্টাৰ আগতেই সেই মৃতদেহ উদ্ধাৰৰ কথা, আমি মৃতদেহ এটা আচলতে ওলাইছে বুলি কৈছিলোঁ। তাৰ পাছতো কিন্তু ইয়াত পুলিচ প্ৰশাসন সকলো আছেই, মুখ্যমন্ত্ৰী যিহেতু আহিছে, সেই মৃতদেহটো উদ্ধাৰ কৰিবলৈ অহা নাই। মৃতদেহটো চিনাক্ত কৰিবলৈ হ'লে উদ্ধাৰ কৰি ল'ব লাগিব প্ৰথমতে, জাবৰ দমত সোমাই আছে যিহেতু। আৰু মৃতদেহটোৰ আধা অংশ আমি দেখিছোঁ গেলি গৈছে, ভৰিডোখৰ আমি দেখিছোঁ, কঁকাললৈকে দেখিছোঁ, মাথাটো ওলাইছে অলপ, কিন্তু এতিয়াও মৃতদেহটো আচলতে চিনাক্ত কৰিব পৰা অৱস্থাত নাই, গেলি গৈছে। আজি 13 দিন হৈছে, আপোনালোকে জানে। কিন্তু এটা কথাই ক'ম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যে সভাখন পাতিছে ইয়াতে, আৰু ইয়াত যিয়ে আটাইতকৈ বেছি ক্ষতি হৈছে নেপালী খুঁটি অঞ্চলত, আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, চাহ জনগোষ্ঠীয় এগৰাকী ব্যক্তি, তেওঁ নিজৰ পত্নীক হেৰুৱাইছে, দেৱিকা পানিকা, আৰু তেওঁৰ সন্তান ৰাধিকা পানিকা আজিৰ দিনটোতো নিখোজ হৈ আছে। আৰু তেওঁ ইমান আহ্বান জনোৱাৰ পাছতো প্ৰশাসনে এতিয়ালৈকে এই জাবৰ দমবিলাকত তেওঁৰ দুৰ্ভগীয়া সন্তানক বিচাৰিবৰ কাৰণে কোনো দিন অহা আমি দেখা নাই। তেওঁ খালি সংবাদ মাধ্যমত আৰু সামাজিক মাধ্যমত কৈ আছে, যোনে সুধিছে সকলোকে কৈছে যে এই জাবৰ দমবিলাকতে তেওঁৰ যিগৰাকী সন্তান ৰাধিকা পানিকা সোমাই থাকিব পাৰে, সেই কথাটো কোৱা হৈছে। কৈছে তেওঁ বিভিন্ন সময়ত আবেদন কৰিছে যে এই জাবৰ দমবিলাকত আচলতে বিচাৰিব লাগে। আৰু তেওঁ ইতিমধ্যে ইয়াতে বহি আছে, তেওঁ মুখ্যমন্ত্ৰীৰ সভাখনলৈ যোৱা নাই। মুখ্যমন্ত্ৰীয়ে যিখন সভা পাতিছে সেইখন আপোনালোকে দেখা পাইছে, সেই যে আপোনালোকে লক্ষ্য কৰিছে, ইয়াতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন সভা চলি আছে। তাৰ পাছত এইফালে হৈছে এটা মৃতদেহ ওলাইছে এইমাত্ৰ, সেই মৃতদেহটো ওলোৱা এঘণ্টা হ'ল এইমাত্ৰ বুলি কৈছোঁ মই। মুখ্যমন্ত্ৰী অহাৰ পূৰ্বেই এই মৃতদেহটো তাত ওলাইছে। তাৰ পাছত ইয়াত প্ৰশাসনৰ মানুহক আমি খবৰ দিছিলোঁ, তাৰ পাছতো এতিয়ালৈকে ইয়াত JCBয়েও কাম কৰি আছে, তাৰ পাছতো মৃতদেহটো উলিয়াই আনিবৰ কাৰণে কোনেও চেষ্টা কৰা নাই। আমি নিজেও আচলতে সেই মৃতদেহটো উলিয়াই আনিব নোৱাৰোঁ, কাৰণ এই মুহূৰ্তত প্ৰশাসনৰ মানুহৰ প্ৰয়োজন আছে। মৃতদেহটো সেইখিনিত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, জাবৰ দমৰ মাজত সোমাই আছে। সেই মানুহখিনি আপোনালোকে নিশ্চয় দেখিছে, জাবৰ দমৰ মাজত সেই মৃতদেহটো আছে। মৃতদেহটো আমি দেখিছোঁ, কিন্তু প্ৰশাসনৰ মানুহে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত আছে এই মুহূৰ্তত। এঘণ্টাৰ পূৰ্বে মুখ্যমন্ত্ৰী নাহোঁতেই আচলতে খবৰ পাই যোৱাৰ পাছতো সেই মৃতদেহটো উলিয়াই আনিবৰ কাৰণে কোনেও চেষ্টা কৰা নাই। সেয়াই মানে আমাৰ সাধাৰণ মানুহৰ মৃতদেহৰ কোনো মূল্য নাই। সেইটোৱে হৈছে ইয়াত
মানুহে সদায় আবেদন কৰি আছে যে তেওঁলোকৰ যিবিলাক আত্মীয় ইতিমধ্যে নিখোজ হৈ আছে সেইসকলক বিচৰাত প্ৰশাসনে সহায় কৰিব লাগে, সহযোগিতা কৰিব লাগে। কিন্তু সেই মৃতদেহ উদ্ধাৰৰ ক্ষেত্ৰত বা নিখোজ হৈ থকা যিসকল ইয়াত নেপালী খুটি অঞ্চলৰ যিবিলাক মানুহ, বিহুবৰ অঞ্চলৰ যিবিলাক নিখোজ হৈ থকা ব্যক্তি, তেওঁলোকক বিচৰা কথাটো আমি এতিয়ালৈকে দেখা নাই। কাৰণ জাবৰ দমবিলাক যেনেকৈ বানপানীয়ে তছনছ কৰি পেলালে, যেনেকৈ ঠায়ে ঠায়ে দম কৰি পেলালে, সেই জাবৰ দম এনেকেই আছে। এই জাবৰ দমৰ মাজত মৃতদেহ ওলাব পাৰে বুলি ইয়াৰ স্থানীয় লোকে কৈ থকাৰ পাছতো প্ৰশাসনৰ মানুহে নিবিচাৰে। এতিয়া আত্মীয়বিলাকে নিজে নিজে আহি এই জাবৰ দমবিলাকত তেওঁলোকে নিজে বিচাৰিবলৈ আৰম্ভ কৰিছে আৰু তেনেকৈ এটা মৃতদেহ সেইফালে ওলাই গ'ল। আজি এটা মৃতদেহ ওলাই গ'ল, এতিয়ালৈকে কোন হয় সেইটো চিনাক্ত হোৱা নাই। আৰু আপোনালোকে দেখিছে এইফালে মুখ্যমন্ত্ৰীৰ সভাখন চলি আছে। অৱস্থা বৰ্তমান অবৰ্ণনীয়। মানে আমি একচুৱেলি এনেকৈ টক শ্ব'ত সেই গোটেইখিনি কথা আলোচনা কৰাটোৱে কঠিন, বহুত কঠিন। আৰু তেওঁলোকে যিটো অৱস্থাত বৰ্তমান আছে সেইখিনি বৰ্ণনা কৰাটো আমাৰ কাৰণে বহুত কঠিন। প্ৰথম অৱস্থাত পানী ইত্যাদি ফুড ৰিলিফটো পাইছে, কিন্তু সেই ফুড ৰিলিফৰ শেষ নহয়। তাত তেওঁলোকে খাবৰ কাৰণে যদি পানী পাইছে, গা ধুবলৈ পানী পোৱা নাই। পানীতে আছে কিন্তু পানী পোৱা নাই। ইফালে খাদ্যবস্তু পাইছে, কিন্তু খাদ্যবস্তু সিজাই খাবলৈ তেওঁলোকৰ এটা ব্যৱস্থা নাই। আৰু তাৰ লগতে বিভিন্ন ৰোগে ইতিমধ্যে আক্ৰমণ কৰিছে। ছালৰ ৰোগ দেখিবলৈ পোৱা গৈছে, সৰু ল'ৰা ছোৱালী বিভিন্ন মানে ডায়েৰিয়া ইত্যাদি দেখিবলৈ পোৱা গৈছে। আৰু এনেকুৱা অৱস্থা, মই যিহেতু নেপালী খুটি অঞ্চললৈ গৈছিলোঁ, তাত মানে মই যেতিয়া ৰিলিফ দি আছিলোঁ, মোৰ বাহিৰলৈ যাবলগীয়া আছিলে, তেতিয়া ওচৰৰে ছোৱালী এজনীক সুধিলোঁ যে তোমালোকৰ ঘৰৰ ফালে মই বাহিৰলৈ যাব পাৰিম নেকি? তাই কৈছে, সৰু ছোৱালী, তাই কৈছে যে বাইদেউ যাব পাৰিব, কিন্তু পিছফালে কিন্তু মৃতদেহ এটা আধা বালিত মানে আমাৰ পানীত পোত খাই আছে। মানে ভাবি চাওক, তাতে মানে গৰু ছাগলী মানুহৰ মৃতদেহ একেলগে, বেমাৰ নহ'ব কিয়? মানে পোত খাই আছে, পানীত ডুব গৈ আছে, আৰু তাৰ পৰা বেমাৰ কেনেকৈ নহ'ব? সেই পানীৰ পৰাই মানুহক সুধিছোঁ যেতিয়া সেই পানীৰে গা ধুই আছে মানুহে, সেই পানীৰে বিভিন্ন কাপোৰ কানি ইত্যাদি ধুবৰ কাৰণে ব্যৱহাৰ কৰি আছে। আৰু এই কথাটোত মই যেতিয়া লক্ষ্য কৰিছিলোঁ, মই যেতিয়া বিহুবৰ অঞ্চললৈ গৈছিলোঁ, নেপালী খুটি অঞ্চললৈ গৈছিলোঁ, প্ৰায় ঘৰে ঘৰে ডাম্পাৰ দেখিছোঁ, পাথৰ ভঙা মেচিন দেখিছোঁ। আৰু মোৰ মনলৈও এই প্ৰশ্নটো আহিলে যে ইমানবোৰ এই যে মানে এই ব্যৱস্থা দেখিবলৈ পোৱা যায়, তাৰ আঁৰত নিশ্চিতকৈ শিল খনন আছে। আৰু যেতিয়া মই ইয়াৰ ওপৰত ভিডিঅ' বনালোঁ আৰু ক'লোঁ যে আপোনালোকৰ ঘৰৰ অঞ্চলত ওচৰত যদি আপোনালোকে বৈধ হওক অবৈধ হওক এনেধৰণে শিল খনন দেখিছে, কয়লা খনন দেখিছে, আমাক আপোনালোকৰ জিঅ' টেগ কৰি পেলাই ফটোজ ভিডিঅ'জ পঠিয়াওক। আপুনি মোৰ ইনষ্টাগ্ৰামৰ DM চালে মানে অবাক হ'ব, তাৰে স্থানীয় ৰাইজে কিমান মোক মেছেজ কৰিছে, কিমান তেনেকুৱা তথ্য দিছে, সূত্ৰ দিছে। আৰু তাৰ পৰা মই নিশ্চিত হৈছোঁ যে এই কথাটোত কিবা নহয় কিবা এটা সত্যতা লুকাই আছে। আৰু সেইকাৰণে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই এই আহ্বানটো জনাব খোজোঁ, যদিও নেকি মই ভাবোঁ যে তেওঁ অলৰেডি এই বিষয়ে অৱগত কিছু সংখ্যক হ'লেও হৈছে, কিন্তু তেওঁকো মই এই কথা জনাব খোজোঁ যে তেওঁ এইটো আহ্বান দিয়ক যে যিমান আমাৰ পাব্লিকৰ চ'ৰ্চৰ পৰা, পাব্লিকেতো দেখি আছে ন, তাৰ স্থানীয় বাসিন্দাসকলেতো দেখি আছে, তেওঁলোকৰ হাতৰ পৰা যাতে চ'ৰ্চটো তেওঁকো পঠিয়ায়। কাৰণ ইয়াৰ ওপৰত আমাক তদন্ত লাগিবই। আৰু কেৱল শিৱসাগৰ বা আমাৰ নাজিৰা বা এইখিনি অঞ্চলেই নহয়, আমাৰ নামনি অসমতো, ওদালগুৰিতো বিভিন্ন অঞ্চলত এনেধৰণৰ অবৈধ খনন এতিয়াও চলি আছে। আৰু মই যেতিয়া এই ভিডিঅ'টো কৰিলোঁ, তেতিয়াও মোক কৈছে যে বাইদেউ আপুনি এই ভিডিঅ'টো কৰিছে, আপোনাৰ মৃত্যুৰলৈকে ভাবুকি আহিব, আপুনি বাচি থাকিব। তাৰ মানে আৰু যিমানবিলাক ভিডিঅ'জ দিছে, যিমানবিলাক মোক তথ্য দিছে, তাতো প্ৰায়ভাগে 90% মানুহে এইটো কথা উল্লেখ কৰিছে, মোৰ নাম বাইদেউ নল'ব, মোৰ মুখখন বাইদেউ নেদেখুৱাব, মোৰ কথা নক'ব, কিন্তু আপোনাক মই এই তথ্যখিনি দিছোঁ। তাৰ মানে এইখিনি অঞ্চলত যে এনেকুৱা ধৰণৰ কিবা নহয় কিবা সূত্ৰ আছে, সেইখিনি মই অন্তত বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ, কিবা নহয় কিবা এটাটো চলি আছে নেপালী খুটিৰ অঞ্চলৰ সেইখিনি অঞ্চল। আৰু এনেকুৱা আজিৰ নেপালত বৰ্তমান সময়ত চাকৰি কৰি থকা এজন যুৱকে মোক ফোন কৰিছে, তেওঁ কৈছে এনেধৰণৰ খনন চলি আছিলে, এটা একোটা পুখুৰী খান্দি পেলাই উলিয়াইছিলে।